কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি এভাগ নতুন বিষয় লৈ আহিছোঁ। অৱশ্যে নতুননো কি আৰু, সকলোৱে জানেই সৰ্বজ্ঞাত কথাবোৰ। আমি মাজে মাজে আওৰাবলৈহে আহোঁ আৰু। আজি আমাৰ বিষয় হৈছে আত্যন্তিক সুখ। জীৱই সকলো ক্ষেত্ৰতে আনন্দ বিচাৰে, সুখ বিচাৰে, কিন্তু সেই সুখখিনি চিৰ সুখ হয়নে খন্তেকীয়া সুখ হয়? শাস্ত্ৰৰ সিদ্ধান্তসমূহ বা শাস্ত্ৰই দিয়া পৰামৰ্শসমূহ কেনেকৈ জীৱকুলে লয় বা গ্ৰহণ কৰে, এইখিনি সম্পৰ্কত আজি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিম। লগতে এভাগ কথা প্ৰকাশ কৰোঁ। আজি এই ভিডিঅ'টোৰ প্ৰস্তুত কৰিবলৈ যোৱাৰ মূলতে কেইদিনমানৰ আগত এটা সাক্ষাৎকাৰ অনুষ্ঠানত প্ৰিয়দৰ্শন বাপজনাই মোৰ তেওঁ ভাতৃপ্ৰতিম হ'লেও জ্ঞান আৰু আদৰ্শৰ ক্ষেত্ৰত তেওঁৰ নাম ল'ব লাগিব। তেওঁৰ এটা অনুৰোধ ক্ৰমে আজি এই আলোচনা ভাগ সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিছোঁ। গতিকে তেখেতৰ নামভাগো সোঁৱৰি লৈছোঁ প্ৰথমে, যে তেখেতে আগবঢ়াই দিয়াৰ কাৰণে, অৰ্থাৎ তেখেতৰ অকণমান অনুৰোধৰ কাৰণতেই আজি এই ভিডিঅ' ভাগ আয়োজন কৰা হৈছে। বাৰু আমি মূল বিষয়লৈ আগবাঢ়োঁ। মূল বিষয়লৈ আগবঢ়াৰ আগতে আৰু এভাগ কথা প্ৰকাশ কৰোঁ। আজি কথাখিনি সংক্ষিপ্ত হয়তো হ'ব পাৰে, কিন্তু শ্ৰোতামণ্ডলী, সুধী সমাজ বা মহন্তসকলে আৰু যিসকল আমাৰ দৰ্শকবৃন্দ, সেইসকলে একান্ত মনে আজি এই কথাখিনি যদি শ্ৰৱণ কৰে, তেতিয়াহে কিন্তু ইয়াৰ ভিতৰৰ অৰ্থখিনি বুজি পাব। অন্যথা বুজি পোৱাত হয়তো অলপ কঠিনো হ'ব পাৰে। গতিকে সেইভাগেই অনুৰোধ থাকিল যে অকণমান যদি মন দি কথাখিনি শুনে, তেন্তে হ'লে বস্তুভাগ উপলব্ধি কৰাত সুবিধা হ'ব, অন্যথা ইমান এটা লাভ নহ'ব। এতিয়া আমি মূল বিষয়লৈ আগবাঢ়োঁ যে আত্যন্তিক সুখনো কাক কয়, আত্যন্তিক সুখৰ আমাৰ প্ৰয়োজনীয়তা কি, জীৱই কেনেকৈ আত্যন্তিক সুখ লাভ কৰিব পাৰে বা সেই পৰম সুখ পৰমানন্দ কেনেকৈ লাভ কৰিব পাৰে, তাৰ বিষয়ে সংক্ষিপ্ত এটা ধাৰণা দিবলৈ আগবাঢ়োঁ। আমাৰ সৰ্বজ্ঞাত যে নাৰদ মুনিৰ আগমনত প্ৰভু ঈশ্বৰ শ্ৰীকৃষ্ণৰ দ্বাপৰ যুগৰ পিতৃ বসুদেৱে যেতিয়া নাৰদ মুনিক সুধিছিলে যে তুমি মোক এইখিনি পৰামৰ্শ দিয়া, আৰু সেই প্ৰসংগত নাৰদ মুনিৰ দ্বাৰা বসুদেৱক যিখিনি কথা কৈছিলে, সেই কোৱাৰ মৰ্মেই আমি ভাগৱতৰ একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদ বুলি এটা 9টা প্ৰশ্নৰ দ্বাৰা প্ৰস্তুত হোৱা প্ৰশ্নোত্তৰ এটা শিতান পাওঁ। এই তাতো আত্যন্তিক সুখৰ বিষয়ে একে সংক্ষিপ্ত ৰূপত প্ৰথম অৱস্থাতেই, প্ৰথম প্ৰশ্নতেই নিমি ৰজাই যেতিয়া প্ৰশ্ন কৰিছিলে কবিসিদ্ধক, আৰু কবিসিদ্ধই দিয়া প্ৰথম প্ৰশ্নটোৰ প্ৰথম উত্তৰতেই এই আত্যন্তিক সুখৰ এটা চমু আভাস পোৱা যায়। আমি প্ৰথমতে সেই পদফাকিৰেই আৰম্ভ কৰোঁ। তাতে নিমি ৰজাই প্ৰশ্ন সোধাত কবিসিদ্ধই কৈছিলে যে সমস্ত জীৱকুলত আমি জীৱৰ যেতিয়া দেহৰূপী এই আমাৰ কাইটোত জীৱ আহি প্ৰৱেশ কৰি এই মায়াময় সংসাৰখনত বৰ্তি থাকে, তেতিয়া ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ সংসাৰ বন্ধনত বেছিকৈ সোমাই পৰে, যাৰ কাৰণে পৰম সুখ বা আত্যন্তিক সুখৰ পৰা নিলগত যায় অথবা বঞ্চিত হয়। আৰু আত্যন্তিক সুখৰ বিষয়ে ক'বলৈ গৈ কবিসিদ্ধই প্ৰকাশ কৰিছে এই বুলি, যিটো সব লোকয়তি মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ তেখে আকুল সদায়, শিশবৰ একো কালে নুগুচয় ভয়, যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয়।
হে ৰামে কৃষ্ণ পদ সেৱা তেখে হৰে সবে দুখ তাহাকে বোলয় ৰাজা আত্যন্ত্ৰিক সুখ। এই বুলি কবি সিদ্ধই নিমিৰজাক কোৱাৰ মাধ্যমেৰে আত্যন্তিক সুখৰ বিষয়ে প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিছিল। মানুহে আত্যন্তিক সুখ বিচাৰে, এই আত্যন্তিক সুখৰে অন্য এটা নাম হৈছে, সহজে ক'বলৈ হ'লে, পৰাশান্তি অথবা পৰানন্দ। সৰ্বজ্ঞাত যে পৰমাত্মা হ'ল সৎ চিত আনন্দ স্বৰূপ, অৰ্থাৎ সচিদানন্দ। জীৱাত্মায়ো পৰমাত্মাৰে প্ৰতিবিম্ব স্বৰূপ। যিদৰে বিম্বৰ স্বভাৱ হৈছে যে প্ৰতিবিম্বটো অলপ নহয় অলপ বৰ্তি ৰখা এখন যেতিয়া আমি দাপোনত চাওঁ, অৰ্থাৎ ইয়াকে ক'ব বিচৰা হৈছে যে পৰমাত্মাৰ যি অংশ, সেই অংশস্বৰূপ বা জীৱ হিচাপে সমস্ততে যি বিদ্যমান হৈ আছে, সেইখিনিয়েই আমাৰ দৈহিক জীৱন কালত জীৱ হিচাপে সোমাই তাৰ প্ৰভাৱ বিস্তাৰ কৰি ফুৰিছে। কিন্তু কথাটো হ'ল, যেতিয়া এটা জীৱ পৰমাত্মাৰ অংশস্বৰূপে আহি এই দেহত প্ৰৱেশ কৰে আৰু তেতিয়াই ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ সেই পৰমেশ্বৰ পৰম সত্তাৰ পৰমানন্দৰ পৰা নিলগত আহি সাধাৰণ এই ক্ষুদ্ৰ আনন্দখিনি, অৰ্থাৎ ইন্দ্ৰিয়ৰ যিখিনি আনন্দ উপভোগ কৰে বা অনুভৱ কৰে, ইন্দ্ৰিয়ৰ সেই আনন্দখিনিৰ ভিতৰতে সীমাবদ্ধ হৈ যাব বিচাৰে। আৰু যাৰ কাৰণে সেই পৰমানন্দ বা যি সচিদানন্দ বা যি আমাৰ শ্ৰেষ্ঠ সেই আত্যান্তিক সুখ, আত্যান্তিক আনন্দ, সেই আনন্দৰ পৰা স্বাভাৱিকতে বঞ্চিত হয়। আমাৰ সমস্ততে এই পৰমাত্মা অৰ্থাৎ যি স্বৰূপ, পৰমাত্মাৰ যি স্বৰূপ সৎ চিত আৰু আনন্দ, ইয়াৰ লেখ জীৱ আত্মাত স্বভাৱতে থাকেই। আৰু তাকে যদি অতি সংক্ষিপ্তকৈ ক'ব বিচৰা যায়, তেন্তে হ'লে হ'ব যে প্ৰাণী মাত্ৰই যিটো থাকিবলগীয়া, জীয়াই থাকিবলগীয়া, অৰ্থাৎ জীয়াই থাকিবলৈ যিটো সৎ স্বভাৱ, আৰু জানিবলৈ কাৰণে কিবা এটা বস্তু জিজ্ঞাসা যি মনোবৃত্তি থাকে, জিজ্ঞাসা মনোবৃত্তিয়ে হৈছে জ্ঞান বা স্মৃতি। আৰু সুখ বিচাৰে, এই সুখ বিচাৰি যায় যিটো, সেইটোৱে হৈছে আনন্দ। গতিকে সেইটোৱে হৈছে সচিদানন্দ। গতিকে সৰ্বব্যাপী যি পৰমাত্মাৰ সচিদানন্দৰ স্বভাৱ, সেই জীৱ আত্মাত আন বৈশিষ্ট্যসমূহৰ লগতে এই বৈশিষ্ট্যভাগো প্ৰকট হৈ থাকে। এতিয়া আত্যান্তিক সুখৰ অৰ্থ যদি সংক্ষিপ্তকৈ কোৱা যায়, তেন্তে পোনপটীয়াকৈ ক'বলৈ হ'লে যে আত্যান্তিক সুখৰ অৰ্থ হ'ল যে যি সুখৰ কোনো ধৰণৰ নিবৃত্তি নাই, অৰ্থাৎ যি সুখ কেতিয়াও নাশ নহয়, যি সুখ সদায় থাকে, সিয়ে হ'ল আত্যান্তিক সুখ। এতিয়া কথাটো হ'ল যে আমি সেই আত্যান্তিক সুখ কোনটো স্তৰত কেনেকৈ পাম? আমি যেতিয়া জীৱসমূহে এটা দেহ ধাৰণ কৰি লওঁ, তেতিয়া এই জীৱন কালত যিখিনি সুখ পাওঁ, সেইখিনি সুখ লাভ কৰোঁ কেৱল ইন্দ্ৰিয়ৰ যোগেদি। একেদৰে যিখিনি দুখ পাওঁ, এইখিনিও ইন্দ্ৰিয়ৰ মাধ্যমেৰেই পাওঁ। এতিয়া আকৌ এটা কথা হ'ল যে ইন্দ্ৰিয়বিলাকৰ বিষয়ৰূপ যি ভোগ, সুখেই হওক অথবা দুখেই হওক, সি কিন্তু চিৰকলীয়া হ'ব নোৱাৰে, অৰ্থাৎ সি চিৰন্তন হ'ব নোৱাৰে, সি সদায় নাথাকে। আজি আছে, কালিলৈ নাথাকিব, বা এই সময়ত আছে, অলপ সময় পাছত কম বেছি হ'ব পাৰে। সময় যেনেকৈ গতিত থাকে, ঠিক একেদৰেই সুখ দুখখিনিও যিহেতুকে ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা হৈছে, সেইকাৰণে এইখিনিও সেই খন্তেকীয়া। আজি আছে, কালিলৈ নাথাকিব। এতিয়া যিমানখিনি সুখ পাইছোঁ, তাতকৈ অলপ সময় পাছত বেছিকৈ সুখ পাব পাৰিম, বা অকস্মাতে সেই সুখ দুখলৈ ৰূপান্তৰিত হ'ব পাৰে। গতিকে যিহেতুকে ইন্দ্ৰিয়ৰ দ্বাৰা এইখিনি চলিত হৈ আছে, ইন্দ্ৰিয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে, সেইকাৰণে এই সুখসমূহ বা এই দুখসমূহ ইন্দ্ৰিয়ৰ দ্বাৰাহে বেছিকৈ প্ৰভাৱিত হৈ আছে। সেইকাৰণে ই আত্যান্তিক সুখ হ'ব নোৱাৰে।
আমাৰ যিখিনি দৈহিক যিখিনি ইন্দ্ৰিয়ৰ সুখৰ কথা যদি আমি ক'বলৈ যাওঁ অতি চমুকৈ যদি কোৱা যায় তেতিয়াহ'লে যেনেকৈ আমাৰ জিভাখনৰ কথাই ধৰোঁ তাতোতকৈ ওপৰ স্তৰটো কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য সেইখিনি যিখিনি আমি দেখা নাপাওঁ কিন্তু আমাৰ দেহত বিদ্যমান এতিয়া যিখিনি আমাৰ জ্ঞানেন্দ্ৰিয় আছে কৰ্মেন্দ্ৰিয় আছে যেনেকৈ জিভাখনৰ কথাই লওঁ যদি জিভাখনে মিঠা বস্তু এটা বা সুস্বাদু কিবা এটা বস্তু ভক্ষণ কৰি বৰ তৃপ্তি লাভ কৰে কিন্তু একেখন জিভাই যেতিয়া অকটা তিতা খাবলগীয়া হয় তেতিয়া সি মুখ বিকটাবলগীয়া হয় আকৌ এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ইন্দ্ৰিয়ই সৰ্বদাই সুখ বা দুখেই হওক একে অৱস্থাতে কেতিয়াও নিবিচাৰে সেইটো বৰ আচৰিত কথা আৰু ই স্বাভাৱিক কথা আচৰিত হ'লেও ই স্বাভাৱিক কাৰণ যিটো ইন্দ্ৰিয়ই যিটো সুখত সুখ পায় কিন্তু ইন্দ্ৰিয় আকৌ সেই সুখটো আকৌ স্থায়ী হোৱাটোও নিবিচাৰে কিবা এটা পৰিৱৰ্তন যেন বিচাৰে পৰিৱৰ্তন এটা অথবা এটা নতুন সন্ধান যি কৰি থাকে উদাহৰণস্বৰূপে ধৰি লওক উভয় নদী ধন সম্পদ থকাৰ পাছতো নতুন এটা অৰ্থ উপাৰ্জনৰ পথ আশা কৰি থকা যায় বা উভয় নদী সুখ শান্তি থকাৰ পাছতো বা মান সন্মান ক্ষমতা আদি আকৌ আশা কৰি থাকে এনেদৰেই প্ৰত্যেকৰে জীৱন যাত্ৰা সুখ আৰু দুখৰ ভাগ বেলেগ বেলেগ হ'ব পাৰে বা আশাকাংক্ষা বেলেগ বেলেগ হ'ব পাৰে কিন্তু নতুনত্ব বা হাবিয়াস বা পৰিৱৰ্তন সকলোখিনিতে বিচাৰে সি সুখেই হওক অথবা দুখেই হওক কাৰণ সেই সমস্তখিনি ইন্দ্ৰিয়ৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হৈ আছে আৰু এটা কথা যদি চাবলৈ যাওঁ আমি সদায় অতৃপ্তি কিয় হৈ থাকোঁ আমি তৃপ্ত হ'ব নোৱাৰোঁ আমি আনন্দ লাভ কৰোঁ সুখ লাভ কৰোঁ তৃপ্তি লাভ কৰোঁ কিন্তু সি পৰিপূৰ্ণতা লাভ নকৰোঁ আমি অতৃপ্তিনো কিয় পাওঁ তেন্তে চমুকৈ যদি চাওঁ বহু ক্ষেত্ৰত তৃপ্তি পালেও যে এটা সামান্য কমি গ'ল তেনেকুৱা এটা ভাৱ থাকি যায় খাদ্যৰ ক্ষেত্ৰতে এইটো পোৱা হয় আৰু এটা মজা লাগিলে হয় অৰ্থাৎ ভালৰ ভাল পোৱাৰ পাছতো সেই অতৃপ্তি উদাহৰণস্বৰূপে আহাৰৰ ক্ষেত্ৰতে যদি আমি বেছিকৈ লক্ষ্যলৈ আনো তেন্তে সুস্বাদু ব্যঞ্জন এটাৰে তৈয়াৰী এই যি আমাৰ অন্নমুঠি যি আমি ভোকত খাওঁ এই অন্নমুঠিৰ প্ৰথম কেইগৰামানত যিটো আমাৰ তৃপ্তি থাকে যিটো আহাৰৰ মুঠিৰ প্ৰতি যিটো আনন্দ থাকে সেই তৃপ্তিটো সেই একেমুঠি আহাৰৰ শেষৰ কেইমুঠিলৈ কিন্তু সেই তৃপ্তিৰ পৰিপূৰ্ণতাটো নাথাকে কেতিয়াবা আমি এৰিও দিব লগা হয় কেতিয়াবা আমি তাৰে অংশ বেলেগলৈ দিবলগীয়া হয় কিন্তু প্ৰথমতে যেতিয়া আহাৰখিনি ল'বলৈ লওঁ তেতিয়া কিন্তু জানো ইমানখিনি ভক্ষণ কৰিব নোৱাৰো তথাপিতো কিন্তু মনটোৱে নকয় বেলেগক দিবৰ কাৰণে যেন কিবা কাৰণ কমি যাব নিজতে আচলতে সেইটো বাসনা সেইটো ইন্দ্ৰিয়ৰ দ্বাৰা চালিত হয় আৰু যেতিয়া ইন্দ্ৰিয়ৰ সেই ভোগ খন্তেকৰ কাৰণে যেতিয়া পূৰ্ণ হয় তেতিয়া তেওঁ সেই তৃপ্তিটো লাভ নকৰে কিন্তু পৰৱৰ্তী কালত আকৌ বিচাৰিব গতিকে ইয়ে হৈছে পৰিপূৰ্ণতাৰ পৰা বঞ্চিত হ'ব মূলতেই হ'ল ইন্দ্ৰিয়ৰ দ্বাৰা আমি সেই সুখখিনি ইন্দ্ৰিয়ৰ দ্বাৰা আমি সেই দুখখিনি বাঞ্ছা কৰি থকাৰ ফলতেই এইটো অৱস্থালৈ আহিবলগীয়া আৰু এভাগ কথা প্ৰসংগক্ৰমে প্ৰকাশ কৰোঁ যে আমি যিমানেই বিচাৰো বা যিমানেই বিচৰা যায় সিমান পালেও কোনোবাখিনিত কিবা এটা অতৃপ্তিয়ে আমাক সদায় ভুমুকি মাৰি থাকে এই অৱস্থাতেই আমাৰ ইন্দ্ৰিয়ৰ পৰা এটা জাগ্ৰত হয় অশান্তিৰ ভাৱ ই অশান্তিৰ সৃষ্টি কৰে গতিকে সহজতে বুজিব পৰা যায় যে আমাৰ যি ইন্দ্ৰিয়ৰ দ্বাৰা যিখিনি লাভ কৰোঁ সুখেই হওক বা দুখেই হওক সেইখিনি ক্ষুদ্ৰ আনন্দ বা ক্ষুদ্ৰ দুখ এই অতৃপ্তি বা যি আত্যান্তিক সুখ সেই অতৃপ্তিৰ দ্বাৰা আত্যান্তিক সুখ লাভ কৰিব পৰা নাযায় লগতে সৰু সৰু বস্তুৰ পৰাও আমি আনন্দ লাভ কৰোঁ কিন্তু পৰিপূৰ্ণতা লাভ নকৰোঁ উদাহৰণ ইতিমধ্যে দিছোঁ যে যেনেকৈ সুখাদ্য বস্তু আৰু লাহ বিলাহে পাৰ কৰা জীৱনৰ সময়খিনি বা ৰূপ যৌৱনত থকা যিখিনি আমাৰ গৌৰৱ বা অহংভাৱ বা মান সন্মান গৌৰৱ বা পৰিয়ালৰ পৰা পোৱা যিমানখিনি আনন্দ বা আমাৰ দৈহিক যিখিনি বল বীৰ্য আছে এই সকলোখিনি মায়াবশত ইন্দ্ৰিয়ৰ দ্বাৰা আমি লাভ কৰা এটা সুখ বা এটা আনন্দ সেই সুখখিনি বা সেই আনন্দসমূহ হয় খন্তেকীয়া হয়
বা অলপ দীঘলীয়া সময় হ'লেও সি চিৰস্থায়ী নহয় আৰু সি কেতিয়াও আমি আজি আলোচনা কৰা সেই আত্যন্তিক সুখ হ'ব নোৱাৰে। তেতিয়া আত্যন্তিক সুখনো আমি কেনেকৈ পাম? আত্যন্তিক সুখ পাবলৈ হ'লে সেই এটা স্তৰত আমি উপবিষ্ট হ'ব লাগিব। আত্যন্তিক সুখৰ বিষয়ে অতি সহজে ক'বলৈ হ'লে যে যি আনন্দৰ ক্ষয় নাই, যাৰ লগত ভয় অথবা দুৰ্ভাগ্যৰ কোনো ধৰণৰ কথাই নাই, আৰু যি আনন্দত হেঁপাহ নপলোৱাৰ যিটো চাঞ্চল্য, সেই চাঞ্চল্য নাই, আৰু যি আনন্দই কেতিয়াও আমাক আমনি নিদিয়ে, অৰ্থাৎ সহজ ভাষাত আমুৱাই নাযায়, লগতে যি আনন্দই সকলো আভাস আনন্দৰ বিশ্বস্বৰূপৰ যিটো মূল আধাৰ বা মূল আনন্দ, সেই আনন্দটো অনুভৱ কৰে। কি আনন্দ অনুভৱ কৰে? যে সমস্তৰ আধাৰ স্বৰূপ যি আনন্দ, যাক আমি বিশ্বস্বৰূপৰ মূল আধাৰ বুলি কওঁ, সেই আনন্দই হৈছে আত্যন্তিক সুখ বা আত্যন্তিক আনন্দ বুলি অভিহিত কৰিব পাৰোঁ। এই আত্যন্তিক সুখ অথবা পৰমানন্দ যিজনে লাভ কৰিব, সেইজনৰ ওচৰত সেই ক্ষুদ্ৰ আনন্দসমূহ অথবা ইন্দ্ৰিয়সমূহৰ মাজত যি আশাপূৰ্ণ নোহোৱাৰ ফলত মনত পোৱা দুখ, বেজাৰ, হৰ্ষ, বিষাদ আদিবোৰ যে পাওঁ, সেইখিনিৰ পৰা বহু ঊৰ্ধ্বগামী হৈ সেই ইন্দ্ৰিয়ৰ প্ৰভাৱত পোৱা সুখ দুখৰ পৰা ওপৰত থাকি সেই আত্যন্তিক সুখৰ অধিকাৰী হ'ব। অৰ্থাৎ আত্যন্তিক সুখৰ অধিকাৰীজনৰ ওচৰত ইন্দ্ৰিয়ৰ সুখ দুখে একো প্ৰভাৱিত কৰিব নোৱাৰে। তাৰমানে আত্যন্তিক সুখৰ অধিকাৰৰ ওচৰত ইন্দ্ৰিয়ৰ প্ৰভাৱত পোৱা যিবোৰ দুখ, সেই দুখবোৰ যেন ক'বলৈ গ'লে বিষদাঁত ভঙা এটা সাপৰ দৰে, বিষদাঁত ভঙা এটা সাপৰ দৰে হয়, যিজনে আত্যন্তিক সুখ লাভ কৰে বা আত্যন্তিক সুখৰ স্তৰলৈ যায়, সেইজনৰ ক্ষেত্ৰত। ইয়াকে যদি আৰু সহজভাৱে ক'বলৈ প্ৰকাশ কৰোঁ, তেন্তে হ'লে ক'ব পাৰি যে জীৱ ইন্দ্ৰিয়ৰ দ্বাৰা যি আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য যিখিনি ৰিপু আছে, আমাৰ যিখিনি ইন্দ্ৰিয় আছে, এই সমস্তখিনিৰ দ্বাৰা যি আমি উপভোগ কৰোঁ বা আনন্দ কৰোঁ, উদাহৰণ যদি আমি সহজভাৱে লওঁ, পিয়াহ লাগিলে আমি পানী গিলাচ বিচাৰোঁ। সেই পিয়াহৰ সময়ত পানী গিলাচে সেই সময়ত পিয়াহ দূৰ কৰিব পাৰে ঠিকেই, কিন্তু আকৌ পাছত পিয়াহ লাগিব। সেই পিয়াহ দূৰ কৰাত সেই পানী গিলাচৰ ভূমিকা চিৰস্থায়ী নহয়, মাত্ৰ খন্তেকীয়া। সেই একেদৰে আমাৰ ক্ষুদ্ৰ ইন্দ্ৰিয় সুখবোৰো এনেধৰণে। এই আত্যন্তিক সুখ ঈশ্বৰৰ আশ্ৰয়তহে পোৱা গ'ল। অৰ্থাৎ ব্ৰহ্মজ্ঞান যেতিয়া উদয় হ'ব বা পৰম জ্ঞান যেতিয়া মনত উদয় হ'ব, সেই পৰম জ্ঞান বা সেই ব্ৰহ্মজ্ঞান বা ঈশ্বৰৰ ওচৰত আশ্ৰয় দ্বাৰাহে সেই আত্যন্তিক সুখৰ উপলব্ধিটো আহিব। আৰু তেনে যেতিয়া স্তৰ পাবগৈ, তেতিয়াই মনুষ্যই বা সমস্ত জীৱকুলে আত্যন্তিক সুখ লাভ কৰিব পাৰিব আৰু ইন্দ্ৰিয় সুখৰ পৰা ঊৰ্ধ্বগামী হ'ব আৰু পৰমানন্দ বা সেই ঈশ্বৰৰ যি সচিদানন্দ, সেইখিনি অনুভৱ কৰিব পাৰিব। আমি এটা উদাহৰণ যদি লওঁ, যে গংগাৰ প্ৰবাহত সাঁতুৰি থকাজনে, ধৰি লওক গংগাৰ প্ৰবাহত কোনোবা এজন লোক সাঁতুৰি আছে, সেই সাঁতুৰি থকা সময়ত যদি সেই সাঁতোৰা ব্যক্তিজনৰ পিয়াহ লাগে, তেন্তে হ'লে তেওঁ গংগাৰ পৰা উঠি গৈ গ্লাছ বা ঘটি এটা নিবিচাৰে পানী পিয়াহ দূৰ কৰিবৰ কাৰণে, কাৰণ তেওঁ গংগাতে সাঁতুৰি আছে। গতিকে তেওঁ ইচ্ছামতে তেওঁ পিয়াহ দূৰ কৰি সেই জল সেৱন কৰিব পাৰিব। ঠিক একেদৰে এতিয়া দপদপীয়া বৰষুণ দি আছে, এই দপদপীয়া বৰষুণত কোনোবা এজনে তিতি বুৰি গোটেই শৰীৰ জলৰ দ্বাৰা আবৃত হৈ আছে, তিতি বুৰি আছে, সেইজনে আকৌ বেলেগত গৈ কলহ বা পানীয়ে ঢালি গা ধোৱাৰ প্ৰয়োজন নাথাকে। ঠিক একেদৰে আত্যন্তিক সুখো এনেকুৱা এটা বস্তুৱে, যেতিয়া আত্যন্তিক সুখ লাভ কৰা যাবগৈ, অৰ্থাৎ মনৰ হৃদয়ৰ ঈশ্বৰৰ দ্বাৰা যেতিয়া সেইখিনি সম্ভৱ হ'ব আৰু যেতিয়া সেই স্তৰত উপবিষ্ট হ'ব, তেতিয়া ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সেই ক্ষুদ্ৰ আনন্দখিনিক তেওঁ ইমান প্ৰয়োজন নাথাকে। ক্ষুদ্ৰ আনন্দখিনি পালেও তেওঁ সুখী, নাপালেও তেওঁ সুখী, কাৰণ তেওঁ সেই পৰম ব্ৰহ্ম, পৰম জ্ঞান
পৰমেশ্বৰৰ ওচৰৰ দ্বাৰা যিটো তেওঁৰ কৃপাত যিটো আত্যন্তিক সুখ লাভ কৰিলে ইন্দ্ৰিয়ৰ সুখৰ পৰা তেওঁ বহুত ওপৰত থাকিল। সেইকাৰণে এই কথাটোকে মাধৱদেৱে ঘোষাত বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। মাধৱদেৱে ঘোষাৰ দ্বাৰা এইটো কথা প্ৰকাশ কৰিছে যে আমি সদায় মৰিচিকাৰ পিছত দৌৰি ফুৰেই সুখ সুখ বুলি কয়, আৰু সেইটোৱে আমাৰ হৈ থাকে। হে হৰি সাৰ শূন্য মৃগতৃষ্ণাৰ জলে শান্ত হৈয়া মহামোহ পাম স্নান দান আচমন কৰোহুৰ মন তাত কতহু পঙুতলে যাম। হে ৰাম শান্ত চিদানন্দ শুদ্ৰ অনন্ত মহিমা নিত্ৰ নিৰ্মল তৰংগ চয়হীন হেনয় পৰমানন্দ অমৃত গৰে মজি অচিন্তা নকৰে বুদ্ধি মাধৱদেৱে এইবুলিয়ে প্ৰকাশ কৰে, অৰ্থাৎ যে পৰমানন্দৰ আভাস বা প্ৰতিবিম্ব স্বৰূপ যি মৃগ তৃষ্ণাকে আমি পানী বুলি ভাবি খেদি খেদি শান্ত হওঁ বা মোহগ্ৰস্ত হৈ তাতে নিচা স্নান দান ৰমণ কৰি এবাৰ ওপৰলৈ যাওঁ এবাৰ তললৈ যাওঁ। ইয়াত কি বুজাইছে, আমি এই মায়াৰ দ্বাৰা আবৃত হৈ থকাৰ কাৰণে ইন্দ্ৰিয়খিনিৰ প্ৰভাৱতে সুখো পাই থাকো দুখো পাই থাকো, কিন্তু সি চিৰস্থায়ী কৰি নাথাকে। এইবোৰ ক্ষুদ্ৰ আনন্দ অৰ্থাৎ ক্ষুদ্ৰ আনন্দ, এইবোৰ ক্ষুদ্ৰ আনন্দতে মজি থাকি আমি শান্তি নোপোৱা হওঁ। কিন্তু যিজন অনন্ত মহিমাযুক্ত, যিজন খুবহীন নিৰ্মল চিৎস্বৰূপ অৰ্থাৎ পৰমানন্দ স্বৰূপ, সেই পৰমানন্দ সাগৰত যেতিয়া আমি নিজকে অৱগাহন কৰিব পাৰিম, আমি তেতিয়াই এই স্নান দান আচমন বা কৰাজনৰ, যিজনে স্নান দান আচমন কৰে তেওঁলোকৰ বুদ্ধি হত নহয়, মহাশান্তি পায়। পৰমানন্দ উপলব্ধি কৰিলে যেতিয়া পৰমানন্দ উপলব্ধি হ'ব তেতিয়া শান্তি বা মুখ বা সেই উপঙা বা তল যোৱা নিচিনা সেই দুখ কষ্টটো ভুগিব নালাগে, আৰু বৰং মহানন্দত মজি বুদ্ধি স্থিৰ কৰি সকলো ক্ষেত্ৰতে সুখময় এটা পৰম আনন্দক লাভ কৰিব। আৰু তাৰ দ্বাৰা এই সমস্ত জীৱই পৰমানন্দৰ ওচৰত থাকিব বা সেয়াই হ'ব আত্যন্তিক সুখ হিচাপে জীৱই তাক লাভ কৰিব। গতিকে শেষত যদি আমি অতি সংক্ষিপ্তকৈ এটা বাক্যত ক'ব বিচাৰো, আত্যন্তিক সুখ হ'ল সেইটোৱে যিটো সুখৰ কেতিয়াও ক্ষয় ক্ষতি নাই, যিটো সুখৰ কেতিয়াও সেই সুখৰ অস্ত কেতিয়াও ডুব নাযায়, সেই সুখৰ বেলিৰ পোহৰ কেতিয়াও অস্ত নাযায়, তাৰ কোনো ক্ষয় ক্ষতি নাই, সি সদায় একেটা ৰূপত থাকে, কেতিয়াও আমনি নিদিয়ে। সেয়ে হ'ল আত্যন্তিক সুখ। আৰু সেই আত্যন্তিক সুখ পাবলৈ হ'লে ঈশ্বৰৰ অভয় চৰণৰ আশ্ৰয় লৈ নিজৰ কৰ্মৰ ইন্দ্ৰিয়সমূহক বশীভূত বা দমন কৰি আচল পৰমানন্দৰ ফালে আগবাঢ়িব লাগিব। সেয়ে হ'ব আচলতে আমাৰ জীৱৰ যি আত্যন্তিক সুখ, সেই সুখেইহে কিন্তু জীৱই বিচাৰে ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সেই খন্তেকীয়া সুখখিনি বা খন্তেকীয়া দুখখিনি জীৱই বাসনা নাৰাখে। এইখিনিয়ে হ'ল আত্যন্তিক সুখৰ বিষয়ে অতি সংক্ষিপ্ত এটা ধাৰণা। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।